উল্লেখ আছে উমৰ ৰাদিয়াল্লাহু আনহুৰ কথা আমি ক'ব লাগিব, মানসা মুসাৰ কথা আমি ক'ব লাগিব। ন্যায়ৰ পক্ষত যাওক মুছলমানসকল, যি মাতৃভূমিত আমি আছো এই মাতৃভূমিক শ্ৰদ্ধা কৰক। এই মাতৃভূমিৰ নেতা, প্ৰকৃত নেতা অখিল গগৈ ডাঙৰীয়াৰ পক্ষত দিয়ক। মই আকৌ এবাৰ কৈছো, অসমত যদি সংখ্যালঘু লোকসকল শান্তিত থাকিব লাগে, অখিল গগৈ ডাঙৰীয়াৰ পক্ষত দিয়ক। একদম চিধা চিধি কথা, 2026 চনৰ বিধানসভা নিৰ্বাচনত ৰাইজৰ দলক যদি আমি সকলোৱে মিলি, হিন্দু কি মুছলমান একেই আল্লাহৰ ফৰমান, উজনিয়ে হওক, ব্ৰাহ্মণীয়ে হওক, হিন্দুৱে হওক, মুছলমানে হওক, সকলোৱে মিলি ৰাইজৰ দলক শক্তিশালী কৰক, অখিল গগৈ ডাঙৰীয়াৰ হাত শক্তিশালী কৰক। 2026 চনৰ নিৰ্বাচনত অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত যদি চৰকাৰ হয়, স্পষ্ট থাকক আপোনালোকৰ ভূমিৰ পট্টা দিয়া হ'ব আৰু সংখ্যালঘুৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰা হ'ব। মই বিশেষ একো নকওঁ, মই চলোৱা মুছলমান মানুহ, গতিকে মোৰ ভাষণৰো ইমান এটা মূল্য নিদিব হিমন্ত বিশ্ব শৰ্মাই। একদম স্পষ্ট হৈ যাওক, 2026 চনত আপোনালোক আমি চবেই মিলি উজনি অসমৰ সংখ্যাগুৰু অসমীয়া জনগণৰ পক্ষত গৈ অসমত আমি